ইলেক্ট্ৰনিক মিডিয়া সাংবাদিক বন্ধুসকল, মই আজি আমাৰ গল্ডেন লেংগুৱেজ ফেষ্টিভেলৰ যিটো শীৰ্ষক যিটো সংগীত আজি মই আনুষ্ঠানিকভাৱে খুলিবলৈ আগবাঢ়িছোঁ। জাগ্ৰত আমি সকলোৱে মিলি যাওঁ চোতাকি উজনি নামনি জাগ্ৰত আমি সকলোৱে মিলি যাওঁ চোতাকি কোন হয় জিলিকিছা পোহৰ হৈ উজলিছা সেই উজিৰ মাজত তুমি উমলিছা দেৱদাৰু আছে ভৰি ৰজাদিনীয়া ঐতিহ্যৰে ভৰা অভয়াপুৰী ধৰা সেউজীয়া ইয়াৰে বুকুত আছে সোণালীৰ নমুনা জাতি সমগ্ৰ বিশ্বতে আজি তুমি চিনাকি শুনো হৈ জিলিকিছা জননী স্বাগত লেংগুৱেজ ফেষ্টিভেল স্বাগত লেংগুৱেজ ফেষ্টিভেল
নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি গোল্ডেন লেংগুৰ ফেষ্টিভেল 2024 এটি আমি শীৰ্ষক গীত এটি আজি উন্মোচন কৰিছোঁ। এই উপলক্ষে আপোনালোকক আজি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে জানে যে আমাৰ নামনি অসমৰ এই বঙাইগাঁও জিলাৰ অন্যতম কাকৈজানাত যি গোল্ডেন লেংগুৰ আমাৰ তাত পায়, গতিকে এই গোল্ডেন লেংগুৰক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই ফেষ্টিভেলখন আয়োজন কৰিছোঁ। আৰু এইটো স্থান আমি য'ত আমি আজি এই থিম চংটো অপেনিং কৰিছোঁ, আপোনালোকে জানে ইতিমধ্যে বিশ্ব অভিলেখ গঢ়ি গৈছে গছপুলি ৰোপণ কৰি। গতিকে এই স্থানটো যাতে আমি বিশ্ব দৰবাৰত আৰু লৈ যাব পাৰোঁ, সকলোকে প্ৰচাৰ কৰিব পাৰোঁ, তাৰ বাবে এই ফেষ্টিভেলটো আয়োজন কৰা হৈছে। আৰু ইয়াৰ লগতে আপোনালোকে জানে যে আমি সোনম ৱাংচুক ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ 6 তাৰিখে উপস্থিত থাকিব। তেওঁ গ্লোবেল ৱাৰ্মিঙৰ ওপৰত সেমিনাৰ কৰিব। আমাৰ যি ল'ৰা ছোৱালীসকলে যি ইয়াৰ পৰা এটা শিক্ষা লৈ আগবাঢ়ি যাব পাৰে, বা এই অঞ্চলটো ব্যৱসায়িক দিশতে হওক বা যিকোনো ব্যৱসায় হওক বা শিক্ষাৰ দিশতে আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্যে এই ফেষ্টিভেলখন আয়োজন কৰা হৈছে। আৰু আজিকালি আপোনালোকে জানে যে ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে আপোনালোকে যাতে এই যোগেদি সকলোৱে ঘৰে ঘৰে যাতে আমি এই গোল্ডেন লেংগুৰ ফেষ্টিভেলটো প্ৰচাৰ কৰিব, তাৰ বাবে আজি এই থিম চংটো আমি আজি অপেনিং কৰিছোঁ। আৰু আমি নৰ্থ ইষ্টৰ যি কালচাৰেল টিমবোৰ আছে, নাগালেণ্ড, মিজোৰাম, অৰুণাচল, মেঘালয়, সকলোৱে আমি ফক যে তেওঁলোকৰ ডেন্স, আমি তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আমি ইয়াত পৰিৱেশন হ'ব, আৰু আমাৰো কালচাৰটো যাতে বাহিৰত যায়, সেই কালচাৰ এক্সচেঞ্জটো কৰাৰ কাৰণে এই ফেষ্টিভেলটো আয়োজন কৰা হৈছে। কৰণীয় আমি গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ যোগেদি আমি এই কমিটি আমি যি আমাৰ এটাই মটো, যি তাৰ কৰিডৰ আমি নিজাববীয়াকৈ গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ এই কৰিডৰটো আমি এই ফেষ্টিভেলৰ পিছতে আমি সেইটো চৰকাৰকো আবেদন জনাম। চৰকাৰে যদি নকৰে, আমি গোল্ডেন লেংগুৰ ফেষ্টিভেল অলৰেডি আমি উপায়ুক্ত মহোদয়ক কৈছোঁ যে কৰিডৰটো আমি 20-25 লাখ টকা খৰচা কৰি হ'লেও কৰিডৰটো আমি বনাম।